মতে এই ভিডিঅ'টো চাওকচোন আপোনালোকে। এতিয়া অসমৰ শিৱসাগৰৰ দৰে ঠাইত অসমীয়া আই মাতৃক গম নোপোৱাকৈ এই ধৰণৰ মানুহে এই ধৰণৰ আগ্ৰাসনকাৰী ভৰিত পেলাই দিলে, তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে। যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায় কৰিবলৈ আহি ভাৰতখনকে দখলত লৈ লৈছিল, তেনেকৈ ইয়াত আহি এই বাংলাদেশীবিলাকে এতিয়া আমাৰ অসমীয়া মহিলাক ভৰিত পেলাই দিলে, আৰু তাতকৈ আৰু দুখজনক আৰু লজ্জাজনক কথা কি থাকিব। মইতো এই ছবিখন দেখি নিজে কান্দিছোঁ। মন্ত্ৰী মহোদয়, যেতিয়া আজমলৰ লাখ লাখ টকা দি সাহায্য কৰিছিলে তেতিয়া আপুনি ক'ত আছিলে? আপুনি কিমান টকা দি সাহায্য কৰিলে উজনি অসমত? আপোনালোকৰ চৰকাৰে 9 দিন পিছতহে গৈছিলে উজনি অসমত খবৰ ল'বলৈ মানুহৰ। তাৰ আগতে আমাৰ মিয়া মানুহে সাহায্য কৰিলে, আজমলে সাহায্য কৰিলে। আৰু আপুনি কি ক'লে? স্বাভিমানী অসমীয়া 500 টকাৰ কাৰণে বাংলাদেশীৰ ভৰিত ধৰিলে। আজমল বাংলাদেশী নেকি? আৰু আজমলে কৈছে নেকি মোৰ ভৰিত ধৰক আৰু 500কে লৈ যাওক? কোৱা নাই নহয়। উজনি অসমত বানপানী হোৱাৰ একমাত্ৰ কাৰণ হৈছে আপোনালোক। যদি আপোনালোকে কয়লা চিণ্ডিকেট নকৰিলেহেঁতেন, খনন কাৰ্য নকৰিলেহেঁতেন, আজি উজনি অসমৰ মানুহে বানপানীত কক বকাই থাকিবলগীয়া নহ'লহেঁতেন। একমাত্ৰ আপোনালোকৰ স্বাৰ্থৰ কাৰণে আজি উজনি অসমৰ মানুহে বানপানীত কক বকাই আছে। মন্ত্ৰী মহোদয়, জুবিন গাৰ্গে এনেই কোৱা নাই আপোনাক গৰু বুলি। আপুনি সঁচাকৈ গৰু, আপোনাৰ মাতাত মাল নাই, বুজি পালে?